रिब रिब हुना नुहुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुना नुहुना দেখা মানুহটোৰ ভিতৰ নেদেখা মানুহটোক প্ৰিয়াই চিনিবই নোখোজিলে ভাবকচোন তেনেহ'লে ভৱিষ্যতে আপোনাক জানিও নাজানিও কিমান যে যন্ত্ৰণা দিলেহেঁতেন ভাগ্য ভাল আপোনাৰ মোৰ নামত যে কালি চিঠি এখন আহিছিল তুমি পঢ়িছিলা নেকি চিঠি নহয় ৰোহনকাই সেইখন কোৰ্টৰ নটিচ আছিল পংকজৰ যে সেই কেছটো আছিল সেইটোৰ কাৰণে আকৌ তোমাক সাক্ষী হিচাপে কোৰ্টলৈ মাতিছিল কি ঠাণ্ডা পানী দিছা হে মোৰ দেউতাই দিয়া ফ্ৰিজৰ ঠাণ্ডা পানী সকলোৱে সহ্য কৰিব নোৱাৰে Yes, madam. সেইবোৰ ফাইল বৰুৱাই ডিল কৰে মই জানো মেডাম বৰুৱা বা বৰ্তা সুধিলে আপুনি গম পাব ঠিক আছে মেডাম মই বৰুৱাক বাৰু এবাৰ ৰিমাইণ্ড কৰি দিম অঁ ঠিকে আছে সিহঁত এতিয়া নিউয়ৰ্কত নাই কোৱা অনিমেশ অঁ বৰ্মা তুমি কোনে ফোন কৰিছিল বুলি ক'লা মেডাম পদ্মজাই কৰিছিল মই তোমাক কৈ আছো নহয় হৈ যাব তুমি বুজিবলৈ কিয় চেষ্টা কৰা নাই তুমি আকৌ অনিমেশক কিয় ফোন কৰিছা ৰেনেডিকো মই আমেৰিকাৰ পৰা আনি ল'বলৈ দিয়াচোন হ'ব তুমি যি ভাল দেখা তাকে কৰা আৰু শুনা অনিমেশৰ লগত এই বিষয়ে তুমি আৰু একো কথা পাতিব নালাগে অহা সপ্তাহৰ ভিতৰত সি গৈ আছে তুমি অলপ তাক বুজাই দিবা কামবিলাক হেল্ল' মই তোমাক কল বেক কৰি আছোঁ ৰ'বা দৰকাৰী ফোন এটা আহিছে নমস্কাৰ হয় ডক্টৰ লোভা হাজৰিকাৰ পৰা কিবা কৈছে নেকি নহয় মানে মই ডিটেইলছত তেখেতক সুধিবলৈ বৰ ভাল নালাগেতো মোৰ হয় তাতে তেখেত মোৰ নতুন চিনাকি হা বা ইমান লেতেৰা হৈ আছে সব ডিসিপ্লিন কৰা নাই মাজনী হেল্ল' মাজনী অঁ আছোঁ দে ভালে আছোঁ তই কচোন কেনে আছ হয় নেকি অঁ আছে ভিনদেউ ভালে আছে ৰ দিছোঁ ভিনদেউ অঁ ভিনদেউ এই ভিনদেউ শুনাচোন কি হলো ইমান চিঞৰিছ কিয় বিদিনাই ফোন কৰিছে হয় নেকি অঁ চাওঁ দেচোন দে মাজনী হেল্ল' মাজনী অঁ তোৰ মাতটো মই এতিয়াহে শুনিছোঁ মাজনী এই ছবি দেখা নাই দেখোন এইটো ভিডিঅ' কলিং নহয় এইটো নৰ্মেল কল পাতা অঁ মাজনী তই ভালে আছনে আই অঁ মই আছোঁ দেই অঁ চলিহা আৰু এটা কথা এই আমাৰ বোৱাৰী মানে বীৰণাৰ কথা কৈছোঁ
বোধহয় আপুনি প্ৰথমবাৰৰ বাবে পাইছে ভাগিন বোৱাৰী মই বুজি পোৱা নাই কি কৈছে হেৰা কান্দিছা কেলে ভিনিয়েকটো হয় তাই গ্ৰহগতি চাই দিব নোৱাৰেনে কেলে মই হেনো মন্ত্ৰী MLAৰ চোৱা চেলেকা গণক হা তাৰ মানে আপোনাৰ সেই আপোনাৰ মুখখন আৰু হাঁহৰ সেইখনৰ মাজত একো পাৰ্থক্য নাই তথাপিও কিন্তু মোৰ অহংকাৰ নাই দেই পৰাণে পৰাণে চিনাকি বিৰিনা পৰাণে পৰাণে চিনাকি বিৰিনা হেৰা শুনিছা নাই এইফালে আহাচোন হেৰা আহাচোন পাকঘৰটো পালে মানে এওঁলোকক একোৱেই নালাগে কি হ'লনো ঐ পাকঘৰতে ইচ্ছা দিছোতো কি হ'ল ক একো হোৱা নাই একো হোৱা নাই যদি তেনেকৈ ধুৰা কাউৰীৰ দৰে চিঞৰি আছিলনো কিয় কি ক'লা ধৰা কাউৰী মই ধৰা কাউৰী এৰা মই যদি ধৰা কাউৰী তোমাৰ বাপেৰাই কি কাউৰী হ'ব ভাবি চোৱাচোন কথাই কথাই মোৰ দেউতাক তেনেকৈ উপলঙা নকৰিব কিন্তু দেই সেই দেউতাকৰ বৰ জীয়েকে যে গিৰিয়েকক ধৰা কাউৰী বুলি উপলঙা কৰে সেইটো কি হা সেইটো কি হ'ল এতিয়া নকয় কিয় তেনেকৈ চিঞৰি আছিল কাৰণেহে কৈছিলো মোৰ একো হোৱা নাই যি হৈছে তোমাৰ ঘৰত হৈছে এই তেওঁলোক যে আহিম বুলি কৈছিল কেতিয়াকে আহিব নাহে হেনো হেৰা নাহে হঠাৎ আকৌ নাহিবলৈ কিটো হ'ল হেৰা এইকেইদিন দেখোন তোমাৰ দেউতা আহিব ভণ্টি আহিব বুলি গাত একেবাৰে ততেই নাছিল আপুনি হেনো এবাৰো কোৱা নাই সিহঁতক আহিবৰ কাৰণে সেইকাৰণে নাহে হেৰা মইতো বিয়া পতা নাই নহয় যে শহুৰ খুলখালিক একেবাৰে তামোল পাণ দি মাতি আনিম কি বুলছে কথা কৈ থাকে নহয় মানুহে শুনিলে কি বুলি ক'ব মানুহে যি বুলিয়েই নকওঁ নিমন্ত্ৰণ দিছো বুলি ক'বা মানে আহিবলৈ ক'বা কিন্তু এটা কথা ঠিক কি কথা মই কিন্তু এই গ্ৰহদক চহদক চাই দিব নোৱাৰো দেই কৈ দিছো তাইৰে পুৰা কপাল নাছিল পুৰা কপাল নাছিল তোমাৰ সেই মদ গৰ্বে অপেৰাই তাইৰ কপালখন পুৰিলে বুইছা শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু হেৰা কি হ'ল কান্দিবলৈ কিটো হ'ল হয়নে হেৰা কান্দিছা কেলে ভিনিয়েকটো হয় তাই গ্ৰহগতি চাই দিব নোৱাৰেনে কেলে মই হেনো মন্ত্ৰী MLAৰ চোৱা চেলেকা গণক হা তাই কোৱা নাছিল নহয় দেউতাইহে কৈছিল তাই কোৱা নাছিল দেউতাকে কৈছিল শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু হেল্ল' মোৰটো চাইছিলে নেকি আমাৰ ইয়াত বৰষুণ নহয় নোৱাৰিলো হে এইটো কান্দন ক'ৰ পৰা আহিছে নহয় টিভি চলি আছে এৰি কি কথা ক'ব আহিছে হে আপুনি গণকৰ নামত কলংক শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু এই হেন দেৱপুৰুষক আপুনি এনে অপবাদ দিছে ইয়াৰ পৰিণাম কি হ'ব আপুনি গমেই পোৱা নাই পৰিণাম কিহৰ পৰিণামৰ ভয় খুৱাইছে হে কি দাদাগিৰি কৰি কথা কয় হে যিখন মুখেৰে মোৰ এই অসন্তনীয় গণনা ওলাই সেই একেখন মুখেৰে আপোনাক মই বিনাশ কৰি দিব পাৰো চিনি পোৱা নাই মই কোন হয় আপুনি গণক নহয় আপুনি দুৰ্বসামুনি হোৱাই ভাল আছিল একেবাৰে ভস্ম হৈ যোৱাৰ অভিশাপ দিছে মোক শ্ৰী বিষ্ণু এই হেন দুৰাচাৰক কেলেই জন্ম দিছে এই পৃথিৱী প্ৰভু মই দুৰাচাৰ নহয় আপুনিহে দুৰাচাৰ ফাঁকিবাজ মানুহ ফাঁকিবাজত আপুনি নাম্বাৰ 1 এই হাঁহেও মলত্যাগ কৰাৰ আগেই কি জানি চিন্তা অলপ কৰে আপুনি সেই ফটা মুখখনেৰে কথা কওঁতে অকণো চিন্তা নকৰে তাৰ মানে আপোনাৰ সেই আপোনাৰ মুখখন আৰু হাঁহৰ সেইখনৰ মাজত একো পাৰ্থক্য নাই তথাপিও কিন্তু মোৰ অহংকাৰ নাই দেই কওক মিছা কথা দি আপুনি মানুহক ভয় খুৱায় তমুক হ'ব ধনীটো
দিয়ক ৰাহু দুখ কেতু দুখ অৰি ক'ত কি তাৰপিছত ঘণ্টিটো বজাই আং বাং 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 কৰি থাকিব এনকেতো আপুনি মানুহক লুটি আছে ধুত হেৰা শ্ৰী বিষ্ণু হেৰা এই টিভিৰ ভলিউমটো অলপ কমো আহে সেই একো শুনা চুনা নাপায় শুনিছানে শ্ৰী বিষ্ণু ইমান ধুনীয়া চিৰিয়েল এখন চাই আছিলোঁ কওক কি হ'ল কি কম বুলি মাতিছিলোঁ টিভি চিৰিয়েল চাই আছিলা ন যোৱা মনত পৰিলে কম যোৱা সেই এই ভুৱা এইটো কি PNA মেনেজাৰ সেইটো তাক দিছোঁ নহয় আজি কি ক'বলৈ তোমাক মাতিছিলোঁ হে যোৱা চিৰিয়েলখন চাই লোৱা যোৱা মনত পৰিলে কম যোৱা মাথা তোমাৰ হেল্ল' কি হ'ল হয়নে যে এতিয়ালৈকে ক'লে কেলে আমাৰ সত্যনাৰায়ণ পূজা নাছিল নেকি শ্ৰী বিষ্ণুহে পাহৰি গৈছোঁ ৰামৰ সেই গৈ আছোঁ ৰ'ব সেই ৰামৰ কাপোৰবিলাক ৰেডি কৰি দিয়া তাকে পাহৰি আছিলোঁ মই যাব লাগে এটা কাম কৰিব পাৰে দেখোন নহ'লে শুভাকাংক্ষী হিচাপে আপুনিয়ে খবৰ এটা লৈ আহিব পাৰে হেৰি নহয় নীৰেণ ভিনীহেনো তোক কি বেয়া কথাটো ক'লে হা তোৰ জানো বয়সটো এনেকে ৰৈ থাকিব বিয়াখন পাত আকৌ সোনকালে পৰাণে চিনাকি বিৰিণা পৰাণে চিনাকি বিৰিণা বৰুৱাদা অনিমেশ হেৰি নহয় তুমি আজি অফিচলৈ যাবা নহয় যাম কিন্তু বৰ্মা পাৰ্টি অফিচলৈ যাব লাগিব বৰ্মাক পাৰ্টি অফিচৰ পৰা ঘৰত থৈ তাৰপাছতে যাব পাৰিম আচ্ছা অনিমেশ কথা এটা কওঁ প্ৰিয়াৰ দেউতাকৰ খবৰ এটা শুনিলোঁ আপুনি ঠিকেই শুনিছে কোনোবাই বোলে প্ৰিয়াৰ দেউতাকক বৰ বেয়াকৈ মাৰধৰ কৰিছে আচৰিত কথা তেওঁনো বাৰু কোন শত্ৰু ওলাব পাৰে তাকেইতো সেই একেটা প্ৰশ্নকে মোৰ মনলৈ আহিছে বৰুৱাদা ছাৰ কি হৈছে এইফালে আহিবচোন ইয়াতে কেনেকৈ দিব লাগিব বুজাই দিয়কচোন এবাৰ 4টা লাইনত 4টা দি দিয়া বৰুৱাদা এইখিনি দিলে হৈ যাব অনিমেশ মই কি কৈ আছিলোঁ প্ৰিয়াৰ দেউতাকৰ কথা কেইবাদিনো তেওঁৰ ফোনটো ছুইচ অফ বুলি তুমিয়ে কৈছিলা তাৰপিছত কথা হৈছিল নেকি নাই তেওঁক ফোনত নাপায় মই আৰু কণ্টেক্ট কৰা নাই প্ৰিয়াৰ লগত কণ্টেক্ট হৈছে নাই হোৱা আৰু মই চেষ্টাও কৰা নাই আৰু চেষ্টা কৰিব লাগে বুলি মই ভবাও নাই তথাপিও দেউতাকৰ এনেকুৱা এটা অৱস্থাত এটা কাম কৰিব পাৰে দেখোন নহ'লে শুভাকাংক্ষী হিচাপে আপুনিয়ে খবৰ এটা লৈ আহিব পাৰে অভিৰূপা ঘন কবিৰাজৰ কেছটো কিবা ওলাইছেনে পুলিচ লাগি আছে আমাৰ ইন্দিৰাও পুলিচৰ লগতে লাগি আছে মই ইমান মাথা মাৰি থকা নাই কিন্তু ইমান নিৰহ মানুহ এজনক তাকেইতো কাৰ শত্ৰু যে ক'ত লুকাই থাকে আৰু কেতিয়া কি ঘটনা কৰি পেলাব পৰা ধৰিবই নোৱাৰি আৰু আজিকালি দিনকালবিলাক যিহে হৈছে খুব সৰু কথা এটাতে এই ডেকা ল'ৰাবিলাকে ডাঙৰ কাম এটা কৰি পেলাব পাৰে মানুহজন বাৰু বেয়াকৈ জখম হৈছে নেকি ক'ত আছে নাজানো জখমটোতো বেয়াকৈ হোৱা বুলি শুনিছোঁ নীৰেণ ক'ৰ পৰা আহিলি বজাৰত গৈছিলোঁ বজাৰ কৰিলোঁ কি বজাৰ কৰিলি তৰকাৰী বজাৰ অলপ কৰিলোঁ আৰু মাছ এটা আনিলোঁ ভিন্দৰ কাৰণে তেতিয়াহ'লে আজি খানা গপ তহঁতৰ তাতে আজি খানাটো খাম বুলি ভাবিছিলোঁ আৰু কোনো কথা নাই আহি যাব দুপৰীয়া আচ্ছা হেৰি নহয় বিনাই ফোন কৰিছেনে আজি ৰাতিপুৱাও কৰিছিল নহয় তাই ভালে আছে ন হেৰি নহয় নীৰেণ ভিনীহেনো তোক কি বেয়া কথাটো ক'লে হা তোৰ জানো বয়সটো এনেকে ৰৈ থাকিব বিয়াখন পাত আকৌ সোনকালে
তুমি বুজা নাই দাদা এই বিয়া বাৰু পাতো বুলি পাতিব নোৱাৰি নহয় ই মোক বুজাবলৈ আহিছে হেৰো তোৰ ইমান কি লেঠাটো যে তই বিয়াখন পাতিব পৰা নাই আমি তোক 100মান ধন টকা পইচা খৰচ কৰি বিয়াখন পাতিবলৈ কোৱা নাই নহয় আহা দাদা টকা পইচাৰ কথাটো পিছত তেন্তে আগত কোনটো কইনাজনী নহয় তাতকৈ আগত লাগে মনটো হেৰো মন কৰিলেই চন সেইটোৱে কৰিব পৰা নাই যে হেৰো মাষ্টৰ অকল তোৰ ভিনীহেৰেই নহয় তেওঁ তোৰ অভিভাৱকো তেওঁ জানো তোৰ বিয়াখন চাব নোখোজে কচোন বাৰু বাকি দি যা